সোনাপুৰত খিলঞ্জীয়া ৰণহুংকাৰ জনজাতীয় ভূমিত সন্দেহযুক্ত লোকৰ অবৈধ দখল আৰু কচুতলিত উচ্ছেদৰ কালত আৰক্ষী প্ৰশাসনৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত আজি দিগাৰু গেটত এই কাৰ্যসূচী গ্ৰহণ কৰিছে খিলঞ্জীয়া তথা ভূমিপুত্ৰসকলে। আমাৰ ভূমিত আমাৰ অধিকাৰ শীৰ্ষক শ্লোগানেৰে প্ৰতিবাদ খিলঞ্জীয়াৰ। নিবিষে সকলো লোক ওলাহি এদৰে তেওঁলোকে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছে। এদৰে আছে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে প্ৰতিবাদ কৰিছে। হয় হয় আমাৰ ডিমুৰীয়াবাসীৰ কাৰণে খুবেই লজ্জিত। এতিয়া আমি যিটো হেৰিত ভুগি আছোঁ, যি বেদখলকাৰী ইমিডিয়েট আমাৰ ডিমুৰীয়া সমষ্টিৰ পৰা আমি মুক্তি পাব লাগে। আমি চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ কৰিছোঁ, আজি আমাৰ অকল দল সংগঠন বুলিয়ে নহয়, গোটেই ডিমুৰীয়াবাসী আজি একত্ৰিত হৈছোঁ। একত্ৰিত হৈ চৰকাৰৰ আহ্বান জনাইছোঁ যাতে আমাৰ ডিমুৰীয়াখন সোনকালে আমাৰ বিদেশী মুক্ত কৰে। হয়, নিশ্চিতকৈ দেখুৱাইছোঁ পৰিৱেশ এই মুহূৰ্তত। আমি আগৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম, যিহেতু কেমেৰা পাৰ্চন ধ্ৰুৱ বড়ো আছে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোক ওলাহি এইদৰে ডিমৰীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে ট্ৰাইবেল সংঘলৈ তেওঁলোকে প্ৰতিবাদ সাব্যসূচী হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে। আৰু মই উল্লেখ কৰিছোঁ যে ডিমৰীয়াৰ যি ৬খন পঞ্চায়ত আছে, ৬খন পঞ্চায়তৰ চৰকাৰী ভূমিসমূহ এতিয়াও বহু সন্দেহযুক্ত নাগৰিক বা সন্দেহযুক্ত বাংলাদেশী কবলত আছে। সেইসমূহ আচলতে বেদখল মুক্ত কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে। সমান্তৰালকৈ যি আচলতে প্ৰশাসনক ২২গৰাকী আৰক্ষী বা প্ৰশাসনে এই যি সমগ্ৰ ঘটনাত আচলতে বেয়াকৈ আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল, তেওঁলোককো আচলতে ন্যায়ৰ দাবীত এইদৰে প্ৰতিবাদী সমদল হাজাৰ হাজাৰ লোক ওলাহি এইদৰে প্ৰতিবাদী সমদল অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ, সকলো লোক একত্ৰিত হয় ডিমৰীয়াৰ যি আকাশ বতাহ সেই কঁপাই তুলিছে হাজাৰ হাজাৰ লোকৰ সমাগম। এই মুহূৰ্তত পোনপটীয়া প্ৰচাৰ কৰিছোঁ।